মানে যোৱা 20 তাৰিখ ৰাতি বজাৰত খৰচা কৰি ঘৰত আহি আছো। আহি থাকোঁতে এই ব্ৰিজৰ তলত পাইছো মই এই পিছফালৰ পৰা আহি এটা মাৰি দিলে। মই ল'ৰাজনক দেখা নাপালো। নেক্সট টাইম মানে ঘূৰি চাওঁতে ইয়াত এটা মাৰি দিলে। তাৰপিছত ল'ৰাটোক মই দেখা পালো। দেখা পোৱাৰ পিছত যেতিয়া এনেকৈ ধৰিছো ই ঝেংটা মাৰি দাৰ মাৰিছে। তাৰপিছত পাব্লিকে ধৰিলে, ধৰি পেলাই ক'লে যিহেতু কিহৰ কাৰণে মাৰিলে এইটো একো ক'ব নোৱাৰে। মোৰোতো অৱস্থা বেয়া। লগালগ থানাত ফোন কৰা হ'ল। পুলিচে আহিল, আহি পেলাই দুইটাকে লৈ যাই পেলাই মুজমানি লৈ এৰি দিলে। এতিয়া একো একশ্যন লোৱা নাই। এই মোৰ দেউতাকে মোৰ তেজ চাই পেলাই দেউতা থানাতে ষ্টপ কৰি দিলে। ল'ৰাজন হৈছে তাৰ নামটো কৰ্ণজয় বৰ্মন। এই ঘৰে ভ্ৰমণা পাৰ্টটো। আপোনাক কিয় আক্ৰমণ কৰে? তাকেতো মই বুজি পোৱা নাই। তাক মই চিনিও পোৱা নাই, তাৰ লগত কেতিয়াবা কথাও কোৱা নাই। মই তাৰ লগত মোৰ কোনো ৰিলেশ্যনেই নাই। ৰাইজে ধৰি তেওঁক আৰক্ষীক গতাই দিছে। হা, ৰাইজে ধৰি আৰক্ষীক গতাই দিলে। তাৰপিছত ল'ৰাজনক কি কৰিলে? ল'ৰাজনক এৰি দিলে। কোনে? পুলিচে। কোন থানা? আগমনি থানা। এতিয়া আপোনালোকে কি দাবী কৰে? এতিয়া দাবী কৰিছোঁ আমাক এইটো উচিত মানে হেৰি লাগে, ন্যায় বিচাৰ লাগে। তাৰ কাৰণে মোৰ দেউতা ঢুকালে, এইটোৰ কাৰণে, বাকী একো নাই। মই এইটো মহোদয়ক কওঁ এইটো তাৰ কাৰণে মোক বিচাৰ লাগে। ঘটনাখন মানে শহীদুৰ ৰহমান খেৰবাৰীৰ পৰা বাৰীমুখে আহি আছে। পিছফালে এই ফুলেশ্বৰৰ ল'ৰা যিটো আছে, ল'ৰা সেই পাছফালে চাকু দি মাৰি দিছে। মাৰি দেওয়াৰ কাৰণটো কি? কোনো কাৰণ নাই। তাক হত্যা কৰাৰ বহুত চেষ্টা কৰিছে। চেষ্টা কৰাৰ পিছত পুলিচ আহিছে আগমনিৰ পৰা। পুলিচ আহি দুজনকে লৈ যোৱাৰ পিছত আৰু যিটো আসামিটোক এৰি দিল, আৰু যিটো আমাৰ শহীদুৰ ৰহমান আছে তাকো এৰি দিল। আৰু সেইটো কি কাৰণত এৰি দিল কোনো তদন্ত হোৱা নাই, কোনো ইনকোয়ারি হোৱা নাই। সেইটোৰ আমাক উচিত তদন্ত লাগে আৰু ন্যায় লাগে আমাক। তাৰ ফেমিলিৰ যিটো তাৰ দেউতা আছে, দেউতা বহুত অসুস্থ হৈছে। অসুস্থ হোৱাৰ পিছত মৰা গ'ল। এইটো আৰু আমাক বহুত ন্যায় লাগে আৰু উচিত তদন্ত লাগে। এইটো আর মোর কথা। তার মানে শহীদুল হক মানে যে খেরবাড়ি বাজার করবে, বাজার করি আসিয়ার মানে কনঞ্জয় মানে চাকু মারার পরে খবর আমরা পাবলিক খবর পাই। খবর পাওয়ার পরে দিলাম, পরে যে দেখি পুলিশ আসি থানা নিয়েছে। নিয়ে যাওয়ার পরে পুলিশ কোনো তদন্ত না করিয়ে দুজনকে ছাড়ি দেয়। কিন্তু তার দেউতে মানে তার মানে ব্লাড দেখার পরে তার দেউতে ওটি স্ট্রোক করে। ওই রকমে ধুবড়ি নিয়ে যায়, আজি তাই মারা যায়। আচ্ছা, বর্তমানে আপনি কি বিচাৰিছে? আমি ন্যায় বিচাৰিছো। এই ল'ৰাজন ক'ত আছে বৰ্তমান? তার ঘৰতে আছে। কি আহ্বান জনাব আপুনি এতিয়া আৰক্ষীক? মই আৰক্ষীক মানে আহ্বান কৰোঁ মানে উচিত তদন্ত কৰিব লাগে, ল'ৰাজনক মানে উচিত শাস্তি দিব লাগে।